দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত CPIMৰ সাধাৰণ সম্পাদক কমৰেড MA বেবী গুৱাহাটীত উপস্থিত হৈয়ে দীঘলীপুখুৰীৰ পাৰত থকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। লগতে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা সাধাৰণ সভাত ভাগ লৈ কমৰেড MA বেবী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা CPIMৰ বিষয়ববীয়াসকলৰ লগতে সদস্যসকলৰ লগত মত বিনিময় সাধাৰণ সম্পাদকগৰাকীয়ে। সাম্প্ৰতিক পৰিস্থিতিত বাওঁপন্থী চিন্তাধাৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা হয় উক্ত সভাত। আনহাতে কাইলৈৰ দিনটোত আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া এক গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিব সাধাৰণ সম্পাদকগৰাকীয়ে। নিৰ্বাচিত সাধাৰণ সম্পাদক MA বেবী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে। তেওঁ প্ৰথমতে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ ব্যক্তিগতভাৱে ভূপেন হাজৰিকাক পাইছিল আৰু তেওঁৰ এজন গুণমুগ্ধ। আৰু আজি এটা ভাল ঘোষণা কৰিছে যে কেৰালাৰ কোচিত যি কালচাৰেল ফেষ্টিভেল হ'ব তাতো ভূপেন হাজৰিকাৰ কথা তেওঁলোকে সঠিকভাৱে তুলি ধৰাৰ কাৰণে চেষ্টা কৰিব। এইটো আছিল আমাৰ প্ৰথম কাৰ্যসূচী। আজি আমাৰ ইয়াতে বাওঁপন্থীসকলৰ ভূমিকা কি হ'ব বৰ্তমান পৰিস্থিতিত সেই সম্পৰ্কে তেওঁ বক্তব্য দাঙি ধৰিছে। আৰু তাৰ পাছত দুটা গুৰুত্বপূৰ্ণ বৈঠকত তেওঁ মিলিত হ'ব। এটা হৈছে আজি গধূলি আমাৰ যি ৰাজ্যিক সম্পাদক মণ্ডলী আছে তাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু কাইলৈ পুৱাৰ পৰা আমাৰ ৰাজ্যিক কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব। তাত মূলতঃ আগন্তুক 2026 চনৰ নিৰ্বাচনত আমি CPIM দলে কি ভূমিকা গ্ৰহণ কৰিম, বাওঁপন্থীসকলে কি ভূমিকা গ্ৰহণ কৰিব আৰু বিশেষকৈ 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন BJPক পৰাজিত কৰাৰ কাৰণে কি ৰণকৌশল লোৱা উচিত হ'ব, কেনেকৈ অসমৰ সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰিব পৰা যায়, এই সমূহ বিষয়বিলাক আমি পুংখানুপুংখভাৱে কাইলৈ আৰু আজি যি গধূলি বৈঠক হ'ব তাত আমি আলোচনা কৰিম।